বেজেৰাত কলিতা জনগোষ্ঠী সন্মিলনীৰ সাধাৰণ সভা সম্পন্ন। উত্তৰ কামৰূপ জিলা কলিতা জনগোষ্ঠী সন্মিলনীৰ এখন সাধাৰণ সভা দেওবাৰে বেজেৰা শংকৰদেৱ জাতীয় বিদ্যালয়ত অনুষ্ঠিত হৈ যায়। পূব কামৰূপ শতদল সাহিত্য সভাৰ সভাপতি মতিৰাম ডেকাৰ সভাপতিত্বত অনুষ্ঠিত উক্ত সভাত কলিতা জনগোষ্ঠী সন্মিলন অসমৰ উপদেষ্টা দীনেশ তালুকদাৰ, উপ-সভাপতি দেৱকুমাৰ ডেকা, যুটীয়া সম্পাদক অজিত কুমাৰ ডেকা, বিজয় কলিতা আৰু কলিতা জনগোষ্ঠী সন্মিলনীৰ দৰং জিলা সভাপতি ৰামচন্দ্ৰ চহৰীয়া উপস্থিত থাকে। অসম মাধ্যমিক শিক্ষক আৰু কৰ্মচাৰী সন্থাৰ যুটীয়া সম্পাদক তথা ৰঙিয়া জিলাৰ সম্পাদক ৰাতুল ডেকাই আগধৰা সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে ৰমেশ ডেকাই। আদৰণি ভাষণ প্ৰদান কৰে তৰিণী ডেকাই। সভাখনত কলিতা জনগোষ্ঠীৰ বিভিন্ন সমস্যা তথা আঞ্চলিক সমিতি গঠন সম্পৰ্কে আলোচনা কৰে। নিউজ ডেস্ক এন লাইভ। আটাইলৈ নৱবৰ্ষৰ শুভেচ্ছা জনাইছো। আজি আমি বেজাৰাস্থ শংকৰদেৱ জাতীয় বিদ্যালয়ত আমি উত্তৰ পূব কামৰূপৰ কলিতা সম্প্ৰদায়ৰ সকলোখিনি লোক আমি ইয়াত সমাবেত হৈছো। আমাৰ মূল উদ্দেশ্য এটাই যে আমাৰ কলিতা যি সম্প্ৰদায়ৰ মানুহখিনি আছে, এই মানুহখিনি আমি বৰ্তমান সময়ত বহু সমস্যাৰ সন্মুখীন হ'বলৈ গৈ আছো। বিশেষকৈ আমাক জেনেৰেল কোটাত আমাক ধৰে। জেনেৰেল কোটাত ধৰাৰ পিছত আমাৰ যিখিনি চৰকাৰীভাৱে আমি যিখিনি সা সুবিধা পাব লাগে, বিশেষকৈ বিদ্যালয় বা কলেজ বা বিশ্ববিদ্যালয় পৰ্যায়ৰ যিখিনি নামভৰ্তিকৰণৰ ক্ষেত্ৰতে হওক বা অন্যান্য চৰকাৰী চাকৰি কৰাৰ বা অন্যান্য সুবিধাৰ ক্ষেত্ৰতে হওক, আমি সকলো ক্ষেত্ৰতে আমাৰ ল'ৰা ছোৱালীৰ বিভিন্ন ক্ষেত্ৰত পাৰদৰ্শিতা থাকিলেও বা ভাল পাৰ্চেণ্টেজ থকাৰ পিছতো আমি সুবিধাৰ পৰা বঞ্চিত হওঁ। ইয়াৰ পৰাও বৰ্তমান সময়ত আমি দেখা পাই আহিছো যে অসমত আমি এতিয়া ভূমিহীন হোৱাৰ পথত, আমাৰ যেন ভূমিৰ অধিকাৰ নোহোৱা হৈ গৈছে আমাৰ এই কলিতা সম্প্ৰদায়ৰ মানুহখিনিৰ। এই কথাবিলাক আমি জুকিয়াই চাইছো। গতিকে অদূৰ ভৱিষ্যতে আমি নতুন প্ৰজন্মৰ কথা আমি চিন্তা কৰি যাতে আমাৰ আহি থকা নতুন প্ৰজন্মই আমাৰ এই অসমখনত সুন্দৰভাৱে বসবাস কৰি এটা সুন্দৰ জীৱন যাপন কৰিব পাৰে বা সকলোখিনি চৰকাৰী সুবিধা লাভ কৰিব পাৰে, তাৰ উদ্দেশ্য আমি আগত ৰাখি আজি আমি উত্তৰ পূব কামৰূপৰ সকলোখিনি লোক একত্ৰিত হৈ আমাৰ অসমৰ এটি সংগঠন কলিতা জনগোষ্ঠীয় সন্মিলন, এই সন্মিলনৰ আধাৰত আমাৰ উত্তৰ কামৰূপ সন্মিলন যিটো জিলা গঠন কৰাৰ উদ্দেশ্যে আজি আমি ইয়াত একত্ৰিত হৈছো। আৰু ইয়াৰ এটাই উদ্দেশ্য, আমাৰ এই অঞ্চলক এই সন্মিলনৰ জৰিয়তে আগবঢ়াই নিয়াৰ ক্ষেত্ৰত আমি সকলোৱে লগ হৈ আজি আমি তদৰ্থ সমিতি এটা গঠন কৰি পৰৱৰ্তী সময়ত আমি আমাৰ কলিতা জনগোষ্ঠীয় সন্মিলন অসমৰ লগত খোজ মিলাই আমি আগবাঢ়ি যাম বুলি ভাবিছো। আৰু চৰকাৰৰ ওচৰত আমি আমাৰ যিখিনি অসুবিধা, যিখিনি সমস্যা আছে, সেইখিনি আমি তেখেতসকলৰ ওচৰত আমি দাবী উত্থাপন কৰাৰ কাৰণে আমি আগবাঢ়িছো। এইখিনি ক'বলগীয়া। চৰকাৰক আমি এটাই আহ্বান জনাব বিচাৰিছো যে আচলতে আমাৰ যথেষ্ট আমি বঞ্চনাৰ বলি হৈছো। আমাৰ উত্তৰ মানে পুৰুষৰ কাৰণে আমাৰ ভৱিষ্যত প্ৰজন্ম আজি সুৰক্ষিত নহয়, আমি ত্ৰস্তমান হৈছো আমাৰ প্ৰজন্মৰ কাৰণে। গতিকে আজি আমাৰ ষষ্ঠ অনুসূচীভুক্ত যিখিনি মানুহ আছে, আমাৰ স্বগোষ্ঠীয়, সেইখিনি মানুহৰ যিটো দুৰৱস্থা, এইবিলাক আমি বহুত পলমকৈ আচলতে আমাৰ উপলব্ধি হৈছে। আমি সেইকাৰণে আজি সংগঠিত হৈছো আৰু আমি সমস্বৰে আমি চৰকাৰক এটাই আহ্বান জনাম যে আপোনালোকে আমাৰ কলিতা জনগোষ্ঠীৰ প্ৰতিও দৃষ্টি দিয়ক, আমাক অন্যায় নকৰিব, অৱহেলা নকৰিব। আচলতে আমাকো জনজাতিকৰণ লাগে, কাৰণ জনজাতিকৰণ নহলে আমি দেখিছো বিভিন্ন জাতি জনগোষ্ঠী আজি নিজা নিজা মানে জাতিৰ পৰিচয়েৰে বা জনগোষ্ঠীয় পৰিচয়েৰে তেওঁলোকে নিজৰ জনগোষ্ঠীটোক জনজাতিকৰণৰ কাৰণে ইতিমধ্যে জোৰদাৰ এটা দাবী সাব্যস্ত কৰিছে আৰু সেইবিলাক কাৰ্যকৰণৰ দিশে আগবাঢ়িছে। গতিকে শেষত আমি দেখিছো যে আমি মানে যিখিনি সাধাৰণ শ্ৰেণীত আমি থাকি গলো, বিশেষকৈ আমি বৃহত্তৰ জনগোষ্ঠী, আমি কলিতা জনগোষ্ঠী, আমাৰ 5,000 বছৰীয়া এটা ইতিহাস আছে। সেই ঐতিহ্যমণ্ডিত আমাৰ কলিতা জনগোষ্ঠীয়ে আজি পদে পদে বঞ্চনাৰ বলি হৈছো। গতিকে আমি চৰকাৰক দাবী জনাম যে আমাকো জনজাতিকৰণৰ মৰ্যাদা দি আমাৰ বাকী জনজাতিসকলৰ লগতে আমি যাতে সম অধিকাৰ সম মৰ্যাদাৰে আমি জীয়াই থাকিব পাৰো তাৰ ব্যৱস্থা কৰিব লাগে। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।